পোৱা যাব। নিশ্চিতভাৱে মুহূৰ্তত আমি তুস্মিতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সমগ্ৰ দৃশ্যাংশ দেখুৱাইছোঁ ঘটনাস্থলীৰ পৰা ক্ষিপ্ৰ গতিত আগবাঢ়িছে জুবিন ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া। আৰু আজি জুবিনৰ হৈ চৰকাৰী অধিবক্তাই যুক্তি দৰ্শাইছে। মহাধিবক্তা দেৱজিৎ লন শইকীয়াকৈ ঘটনাস্থলীত উপস্থিত হৈছে, যুক্তি দৰ্শাইছে বিশেষ আদালতত। আৰু শেখৰ শ্যামকানুকে ধৰি 7 অভিযুক্তৰ আজি চাৰ্জ হিয়াৰিং আদালতত। আদালতত ক্ষিপ্ৰতাৰে চলিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া। জুবিন গাৰ্গৰ ঘটনাৰ আজি 7 অভিযুক্ত শ্যামকানু সিদ্ধাৰ্থকে ধৰি 7 অভিযুক্তৰ চাৰ্জ হিয়াৰিং। ইতিমধ্যেই CCM কোৰ্টত গৈ বিশেষ আদালতত গৈ উপস্থিত হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। আৰু আদালতত কিদৰে জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া চলিছে আমি প্ৰতিটো তথ্যই মুহূৰ্তত লৈ আহিছোঁ। ক্ষিপ্ৰ গতিত আগবাঢ়িছে জুবিন ঘটনাৰ বিচাৰ। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ জ্ঞাতাৰ্থে জনাইছোঁ। আজি জুবিনৰ হৈ চৰকাৰী অধিবক্তাই যুক্তি দৰ্শাইছে আদালতত। শেখৰ শ্যামকানুকে ধৰি 7 অভিযুক্তৰ চাৰ্জ হিয়াৰিং আদালতত। বাৰে বাৰে বিপদত পৰিছে জুবিন হত্যাকাৰী। শেহতীয়া খবৰ জনাইছোঁ 22 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আদালতত। কিহৰ ওপৰত ভিত্তি কৰি BNSৰ ধাৰা আৰোপ তাৰো বৰ্ণনা হ'ব আজি। আৰু